দেখিছেনে গাড়ীখন ষ্টাৰ্ট হোৱা নাছিলে তেলৰ প্ৰেছাৰ নাই বৰ্তমান চলিছে পোৱাহে নাই সেইটো কাৰণে গাড়ীখন ষ্টাৰ্ট নহয় আমি লেপটপ নহ'লেও আমি গম পাব পাৰিব কিন্তু আজিকালি টেকন'লজি হ'ল আমি তেলৰ প্ৰেছাৰ কাৰণে এইটো আনি থোৱা আছিলে এই 40 হ'লে কেতিয়াও ষ্টাৰ্ট নহয় তাৰ কাৰণে আমি টেংকি যিটো মটৰ আছে তাক বাইপাছ কৰিব লাগিব টেংকি লেতেৰা হ'লে কেতিয়াবা হয় টেংকি বেয়া হ'লেও হয় আৰু টেংকি মটৰ বেয়া হোৱা নাই বৰ্তমান মটৰ চলি আছে আমি প্ৰথমতে চাম তাক এবাৰ বাইপাছ কৰি বাইপাছ মানে আগতে কৈছিলোঁ ব্লক কৰিলেও মটৰটো চলে আৰু কম খৰচতে চলে তেতিয়া তেলৰ প্ৰেছাৰ কম আছিলে বন্ধুসকল কৈ দিছোঁ যদি মোৰ প্ৰথমবাৰৰ বাবে ইউটিউব চেনেলটো চাইছে এবাৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেখা লৈছে এই কভাৰটোতে অভাৰফ্ল' পাইপডাল ফুটে এইটো ফটা আছে দেখিছে এই ফটাৰ কাৰণে তেলৰ প্ৰেছাৰটো কম আৰু এইটো লাইনে হ'ল অভাৰফ্ল' লাইন ইয়াত আমি এতিয়া ব্লক কৰিম ইয়াত যেতিয়া ব্লক কৰি দিয়া হ'ব তেলৰ প্ৰেছাৰ বাঢ়িব আৰু তেলৰ প্ৰেছাৰটো কেনে ব্লক কৰি দেখাইছোঁ আমি লৈছোঁ এনেকুৱা এটা বলটো 11 নম্বৰ বলটো খাই ইয়াত এইটো বলটো ইয়াত ব্লক কৰি দিব আৰু তাৰপাছত দেখাই আছোঁ ষ্টাৰ্ট হয়নে নহয় বা তেলৰ প্ৰেছাৰ বাঢ়িছে নাই আৰু এতিয়া আমি তলতে টেংকিটো ফিটিং কৰিছোঁ যিহেতু তেলৰ প্ৰেছাৰটো আমি বহাই লৈছিলোঁ ব্লক কৰি লৈছোঁ টেংকি মটৰ লগাব লাগিব নি কিবা কাৰণে সেইটো কাৰণে তলতে লগাই লৈছোঁ আৰু এতিয়া আমি তেলৰ প্ৰেছাৰটো বাঢ়িলে নাই প্ৰথমতে চাই লওঁ যিহেতু অথনি 40 আছিলে চাবি একবাৰ ষ্টাৰ্ট কৰি চাবি অন কৰি দিয়ে অঁ ভাবি দেখি এতিয়া কিমান হৈ গ'ল চাওক এতিয়া 100 পাৰ হৈ গ'ল আহিছে 110 হৈ গ'ল আৰু এতিয়াতো ষ্টাৰ্ট হ'বই লাগিব যিহেতু 110 হ'ল অথনি আগতে 40 আছিলে এতিয়া 110 হৈ গ'ল ষ্টাৰ্ট কৰিজিয়ে ষ্টাৰ্ট এতিয়া সুন্দৰকৈ ষ্টাৰ্ট হ'ব লাগে